উত্তর গুয়াহাটিতে কালবৈশাখীর তাণ্ডব, ঝড়ে একাধিক জায়গায় গাছ ভেঙে পড়ায় ব্যাহত যাতায়াত ব্যবস্থা। গেলাপুকুরি এলাকায় রাস্তার উপর বিশাল গাছ ভেঙে পড়ে। পাশাপাশি রদলা এলাকায় গাছ ভেঙে পড়ায় স্তব্ধ বিদ্যুৎ পরিষেবা। শীঘ্রই যাতায়াত ব্যবস্থা এবং বিদ্যুৎ পরিষেবা স্বাভাবিক করার দাবি স্থানীয়দের। নিশা ধুমুহাই কেইবাটাতো ক্ষতি কৰিছে। কালি ৰাতি ধুমুহাজাকে আমাৰ উত্তৰ গুৱাহাটী কেইবাখনো ঠাইত গছ পৰি লাইটৰ তাঁৰবিলাক ভাঙি গছ পৰি বহুত ক্ষতি হৈছে। ৰাইজৰ অহা যোৱা যাতায়াতৰ অসুবিধা হৈছে। আৰু 6 নম্বৰ ৱাৰ্ডতো বিশেষকৈ এতিয়া মই লাগি আছোঁ। লাগি থাকি এতিয়া গছ কটা আৰম্ভ কৰিছোঁ। ফৰেষ্টকো বৰ্তমান এতিয়া কোনো খবৰ দিছিল, কোনো গুৰুত্ব নাই। আমি নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটী পৌৰসভাৰ পৰা মই নিজে মানুহ আনি গছ কটাই ফেলে 6 নম্বৰ ৱাৰ্ডৰ যাতায়াতৰ যিটো অসুবিধা সেইখিনি সুবিধা কৰি দিছোঁ। আৰু এতিয়া আমি গছ কটাৰ কাম আৰম্ভ কৰিছোঁ। লাইনটো কাটি দিছোঁ। কাটি দিলে এইখিনি যোগাযোগ কৰিছোঁ। ACB অলপ সহায় কৰিছে এইখিনি আমাৰ। গতিকে এইখিনি আমাৰ যাতায়াতটো ৰাইজৰ কাৰণে গছ কাটি